Audio Jungle. Audio Jungle. মা মা কি হয়? এতিয়ালৈকে হলে যে 3টা বাজিলেহি ইমান সময়তো নলগাই আনকালে মিটিং চিটিং হৈছে নেকি আকৌ স্কুলত? ফোনটো কৰিছো ফোনটো ৰিচিভ কৰা নাই তেনেকুৱা কিবা হ'ব দে, মিটিং হৈছে চাগে। আৰু মিটিঙৰ কথা পাতি থাকিলেনো তোৰ ফোনটো কেনেকৈ ৰিচিভ কৰিব? কাম এটা কৰো নেকি অলপ আগুৱাই যাওঁ মই যা নহ'লে। ঠিক আছে হ'ব বাৰু আহিছো মই যা। কি যে হ'ব নহয় ল'ৰাটো, শেৱালিয়ে ভাল পাওঁ বুলি ক'বহে পালে। তাৰ গাটো একেবাৰে 7খন 8খন হৈ আছে। কেতিয়া শেৱালি আহিব, কেতিয়া শেৱালি আহিব। উঠনিৰ পৰা টাইমটোকে চাই আছে। সেই চৰকাৰী চাকৰি কৰা ছোৱালী, কিবা এটা কামত চাগে ফচি আছে। আহিব আৰু, কিয়নো ইমান চিন্তা কৰি থাকিব লাগে? আৰু দূৰত হোৱা হৈ বেলেগ কথা, ওচৰতে। হৰে স্কুল বন্ধচোন স্কুল যদি বন্ধ কৰিলে তেতিয়াহ'লে শেৱালি এতিয়ালৈকে ঘৰ গৈ কিয় পোৱা নাই কি কৰো বাৰু এতিয়া মই স্কুলৰ চকীদাৰজনকে সুধি চাওঁগে ঘৰটো ওচৰতে নহয় তেখেতে চাগে কিবা গম পাব বৰ্তা অ বৰ্তা ঘৰত আছেনে অ ধনচোন কিবা কথাত নেকি স্কুল ছুটি দিয়া কিমান সময় হ'লনো হ'ল টাইম 2টা বজাতে ছুটি দিলে নহয় কিয় আমাৰ শেৱালি এতিয়ালৈকে ঘৰ গৈ পোৱা নাই তাকে বোলো স্কুলত কিবা মিটিং পাতিছে নেকি সেইকাৰণে বোলো মই অলপ আগবঢ়াই আনোগে আহি দেখিছো স্কুলত তলা মৰা মই বোলো আপুনি কিবা জানে নেকি সেইকাৰণে সুধিবলৈ আহিলো অ হেৰি নহয় শেৱালি গাটো বেয়া লাগিছে বুলি উঠনিয়ে গ'লচোন 12টামান বাজিছিলে নেকি তেতিয়াই গ'ল কি তাই যদি উঠনিয়ে ঘৰলৈ গ'ল তেনেহ'লে মানুহজনী ঘৰ গৈ পোৱা নাই কিয় ফোন কৰিছিলা নেকি ফোন কৰিছিলো ৰিচিভ কৰা নাই কাম এটা কৰিছো নহ'লে সিহঁতৰ ঘৰতো খবৰ দিয়াচোন কিজানি তালৈ গৈছে তাই আকৌ তালৈ কিয় যাব আৰু যোৱা হয়তো আমাক কৈ গ'লে হয় কিবা কাৰণত যাবও পাৰে সুধি আগে যা ঠিক আছে হ'ব দিয়ক যা শেৱালি শেৱালি এইটো ধনচোন। ধনে আকৌ আমাৰ ঘৰত শেৱালিক কিয় বিচাৰি আহিছে? যাওঁচোন বাহিৰলৈ। হাৰে ধন, তই যে ইয়াত শেৱালিক বিচাৰি আহিছ? খুৰী শেৱালি ইয়ালৈ আহিছিলে নেকি নাইচোন অহা। কিয় সুধিলি? তাই স্কুলৰ পৰা উঠনি আহিলে আমাৰ ঘৰতো যোৱা নাই ইয়ালৈও অহা নাই গ'ল ক'ত তাই কি? শেৱালি নাই? নাই খুৰী ক'ত গ'ল তাই? মই একোৱে গম নাপাওঁ তাই দেৰি হোৱা দেখি মই আনিবলৈ গৈছিলো কিন্তু স্কুলৰ তলা বন্ধ স্কুলৰ অলৰেডি ছুটি দিলেই চকীদাৰজনকো সুধিছিলো তেখেতেও একো নাজানে গাটো বেয়া বুলি তাই ইয়ালৈ আহিছে নেকি বুলি সুধিবলৈহে আহিছিলো ইয়ালৈ অহা নাই নহয়। অহা হয়তো ক'লো হয় ন। তাকেই ক'ত বিচাৰো এতিয়া তাইক পুলিচৰ ওচৰলৈকে যাওঁ নেকি কিবা গম পায়ে কিজানি যা নহ'লে পুলিচৰ ওচৰলৈকে যা আৰু তাইক বিচাৰ কচাৰ কৰগে। সেইটোকে কৰা যাওক হেৰি ইয়ালৈ যদি আহে আপুনি আমাৰ ঘৰত জনাই দিবগে ঠিক আছে হ'ব বাৰু, জনাই দিম দে। আহিছো দিয়ক যা। কি হ'ল বোলে? শেৱালিক বিচাৰি আহিছিল। শেৱালি বোলে নাই। ক'ত গ'ল আকৌ তাই? জানো ক'লৈ গ'ল, এতিয়ালৈকে বিচাৰি পোৱা নাই। পুলিচৰ ওচৰত গৈছে, কিবা খবৰ পায় কিজানি। তাকেহে বেলেগলৈ পলাই গ'ল। নাজানো আৰু। ক'ত শেৱালি? বাহিৰত আছে নেকি? লাজ কৰিছে চাগে ন? মাতি আনচোন। লাজ কৰিব নালাগে বুলি কয়। মা শেৱালি নাই কি কৈছে এইবোৰ? তই মোৰ লগত ধেমালি কৰি আছ ন? মা মই ধেমালি কৰা নাই শেৱালি নাই স্কুলতো নাই ঘৰতো নাই মই চবতে বিচাৰিলো তাই ক'তো নাই কি? এইটো কেনেকৈ সম্ভৱ? তাই 12টা বজাতে গা বেয়া লাগিছে বুলি ঘৰলৈ গুচি আহিল 12টা বজাত অহা মানুহজনী এতিয়ালৈকে ঘৰ আহি পোৱা নাই যে মা আমি কমপ্লেইন দিব লাগিব পুলিচে বিচাৰি দিব তাইক ৰচোন, সেইতিয়া পুলিচৰ জেমেলাত পৰিব নালাগে। তাই কিজানি বেলেগ ল'ৰা ভাল পাইছিল আৰু যদি বেলেগ ল'ৰালৈ বিয়া গ'ল। নাই কেতিয়াও হ'ব নোৱাৰে তাই মোক ভাল পায় সেইটো মই জানো শেৱালি তেনেকুৱা ছোৱালী নহয় আৰু তুমিও তেনেকৈ নাভাবিবা তাই নিশ্চয় কিবা বিপদ হৈছে নহ'লেনো তাই এনেকৈ নাইকিয়া হয়নে আমি পুলিচক কমপ্লেইন দিব লাগিব মা বেছি দেৰি কৈ থাকিব নোৱাৰো কোনোবাই যদি তাইক কিডনেপ কৰিছে আৰু যদি তাইক মাৰি পেলাই তেতিয়া কি হ'ব মোৰ ময়ো জীয়াই নাথাকিম আৰু তাই যদি কিবা এটা হ'বলৈ পায় হ'ব দে ৰচোন, বল নহ'লে। তই অকলে যাব নালাগে, দুইটাই যাম। ঠিক আছে ব'লা ঠিক আছে বাৰু কিন্তু আপোনালোক তাই কোন হয় আৰু তাই কাৰোবাৰ লগত দুশ্মনী আছে নেকি তেনেকৈতো তাই কাৰো লগত দুশ্মনী নাই আৰু তাই বহুত ভাল ছোৱালী তাই কাৰো লগতে কাজিয়া পেচাল নকৰে আপোনালোক কোন মানে তাই কি হয় আমি তাইৰ গাঁৱৰ মানুহ তেনেহ'লে তাই ঘৰৰ মানুহ নাই তোমালোকে যে আহিছা কাৰণটো কি কাৰণটো হ'ল তাই বহুত দিনৰ পৰা আমাৰ ঘৰতে আছিল কিয় তাই ঘৰ নাই তাইৰ মাক দেউতাক নাই আছে তেতিয়াহ'লে তাই তোমালোকৰ ঘৰত কিয় আছিল কথাটো এনেকুৱা হ'ল যে তাইৰ মাহীমাক আছে নিজৰ মাকজনী কেতিয়াবা ঢুকাল তাই এক্সাম দিব যাওঁতে মাহীমাকে ভাবিলে পইচাখিনি তাই চুৰ কৰি লৈ গৈছে বুলি আৰু সেইকাৰণে মাহীমাকে তাইক ঘৰত সোমাব নিদিলে যিহেতু তাই মোৰ লগতে এক্সাম দিবলৈ গৈছিল সেইকাৰণে মই তাইক আমাৰ ঘৰতে একেলগে সিদিনা বহুত ৰাতিও হৈ গৈছিল মই তাইক অকলে ক'ত যাবলৈ দিওঁ সেইটো কাৰণে আচ্ছা তেতিয়াহ'লে এটা কাম কৰিম তাইৰ মাক দেউতাককো ইয়ালৈ মাতিম সোধ পোছ কৰিব লাগিব সকলোকে কেছটোত বহুত খেলি মেলি আছে তোমালোকে এতিয়া যোৱা কিন্তু এটা কথা যেতিয়া ইয়ালৈ মাতো তেতিয়া তোমালোকে ইয়ালৈ আহিব লাগিব হ'ব ছাৰ
আমি আহিম। আমি নিৰ্দোষী যেতিয়া আমি ইয়ালৈ আহিয়ে থাকিম। কোন দোষী কোন নিৰ্দোষী সেয়া আমি প্ৰমাণ কৰিম। কি ঠিক তোমালোকে তাক কিডনেপ কৰি থব পাৰা টকাৰ লোভত আহি। সেইবোৰ কি কৈছে আপুনি? সেয়া মিছা কথা। তাইক আমি এনেকুৱা কেতিয়াও কৰিব নোৱাৰো। ইমান দিন ৰাখিলো তাইক, কেতিয়াও কষ্ট নোপোৱাকৈ ৰাখিলো। এতিয়া টকাৰ লোভত আহি কৰিব পাৰে? ছাৰ, এনেকুৱা সন্দেহ আমাৰ ওপৰত নকৰিব, কাৰণ মই তাইক ভাল পাইছিলো। আচ্ছা, প্ৰেমৰ কেছ নেকি? তাই চাগে ভাল নাপাওঁ বুলি ক'লে, আৰু তুমি তুমি তাইক গায়বে কৰি দিলা মানে? ছাৰ, একো প্ৰমাণ নোহোৱাকৈ আপুনি মোৰ ওপৰত এনেকৈ আৰোপ লগাব নোৱাৰে। ঠিক আছে, প্ৰমাণ উলিয়াই আছো। যোৱা, আহা মা। কেছটো বৰ ডেঞ্জাৰ কেছ দেই। ভালকৈ চালি জাৰি চাব লাগিব। তাৰ মাক দেউতাকৰ লগতো কথা পাতিব লাগিব মই। সকলোৰে মতামত লৈ লওঁ, কোনে কি কয়। তেতিয়া এনেই ছোৱালীজনীক বিচাৰি পাম য'তে আছে। হেল্ল'। আপুনি শেৱালীৰ মাক? হয়। কাম এটা কৰিব, থানালৈ এপাক আহিবচোন আপোনাৰ হাজবেণ্ডৰ লগত। কিন্তু কিয়? আপোনালোকৰ লগত অলপ সোধ-পোছ কৰিব লাগে শেৱালীক কেছটোক লৈ। হয় নেকি? ঠিক আছে, যাম বাৰু। হাজবেণ্ডক লৈ আহিবলৈ নাপাহৰিব। হ'ব। এতিয়ালৈকে মানে তাইক বিচাৰি পোৱাই নাই। হেৰি, শুনিছে? কি হ'লনো? আমাৰ দুইজনকে থানালৈ মাতিছে। কিবা বোলে সোধ-পোছ কৰিব লাগে শেৱালীৰ কথাক লৈ। হয় নেকি? ঠিক আছে, যাম বাৰু। কাইলৈকে মাতিছে। হ'ব, যাম বুলি ক'বা। ছাৰ, কেছটো কি হ'ব এতিয়া? কি হ'ব আৰু ছোৱালীজনীৰ মাক দেউতাকক মাতিছো আজি। সিহঁতে বা কি কয়? একেখন গাঁৱতে থাকে। কিবা চাগে খুব খাপ লাগিছিল। আজি দুদিনেই হ'ল। কোনোবাই যদি কিডনেপ কৰি লৈ যোৱা হয় টকাৰ কাৰণে, নিশ্চয় ফোন কৰিলে হয়। কিন্তু এতিয়ালৈকে কোনো ফোনে অহা নাই। সেইটো ছাৰ কোনোবা ঘৰৰ মানুহে হ'ব। একজেক্টলি, ঘৰৰ মানুহে। কিন্তু প্ৰমাণ নোহোৱাকৈতো কাকো ধৰিব নোৱাৰো। প্ৰমাণ লাগিব ন। সেই ল'ৰাজনক কওঁতে কেনেকৈ জকজকাই আহিলে দেখিছিলো ছাৰ। ছাৰ, নমস্কাৰ। নমস্কাৰ। আপোনালোকে ন শেৱালীৰ মাক দেউতাক? হয়, আমি। কিবা গম পায় নেকি? মানে শেৱালী কেনেকৈ নাইকিয়া হ'ল? আমি একো গম নাপাওঁ ছাৰ। তাই আমাৰ ঘৰত থকা বহুত দিনেই হ'ল। তাই তাতে থাকে। কিয়? একেখনে গাঁও নহয় জানো? আৰু নিজৰ ছোৱালীজনী ঘৰতে থাকি বেলেগৰ ঘৰত আছে যে আপোনালোকে এবাৰো খবৰ ল'ব নগ'লে নেকি? গৈছিলো ছাৰ, কিন্তু তাই আমাৰ লগত নাহে। তাতে থাকিম বুলি কৈছে। গাভৰু ছোৱালীজনী যে তাত থাকে, এনে সিহঁতৰ মাজত কিবা সম্পৰ্ক আছে নেকি? মই জনাততো নাই, কিন্তু এদিন তাই কৈছিল বেলেগ ল'ৰা এজন ভাল পাওঁ বুলি। কিন্তু সেইজন ল'ৰা ভাল পায় বুলি নাই কোৱা, যিজন ল'ৰা ঘৰত তাই থাকে। আচ্ছা, আপোনাকো কথা এটা কওঁ। আপুনিতো নিজৰ দেউতাক হয়। আপোনাৰ ছোৱালীজনীক যে চুৰ সজাই ৰাতিখন ঘৰৰ পৰা বাহিৰ কৰি দিছিল, তেতিয়া আপুনি ক'ত আছিল? কি? এইবোৰ আপোনাক কোনে ক'লে? এইবোৰ ল'ৰাটোৱে কৈছে। মইচোন গমেই নাপাওঁ। হয় নেকি? আপোনাৰ ৱাইফে বুলিচোন তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছে চুৰ সজাই। আপুনিতো ঘৰতে আছিল, তেনেহ'লে গম নাপায় কিয়? এইবোৰ সঁচা নেকি? তুমিয়ে শেৱালীক ঘৰৰ পৰা বাহিৰ কৰি দিছিলা? কিন্তু মোৰ কথাতে তুমি কিয় মিছা মাতি আছিলা? মই ভয় খাইছিলো আপুনি কিবা কৰিব বুলি, সেইকাৰণে মই মিছা মাতিলো। ইমান নিলাজ মানুহ আপুনি। এজনী ছোৱালী নে আৰু বেলেগ আছে? হয়, মোৰ নিজৰ ছোৱালী এজনী আছে। এইজনী মোৰ সতিনী ছোৱালী। আচ্ছা, সতিনীৰ ছোৱালী। ঠিক আছে বাৰু, তাইতো চৰকাৰী চাকৰি কৰিছিল ন? কেনেবাকে তাইক আপোনালোকে কিডনেপ কৰা নাইতো? কি ক'বলৈ আহিছে আপুনি হা? আমি আকৌ তাইক কিয় কিডনেপ কৰিম? তাই তাত আছে, আমি ভালহে পাইছো। তাই নিজৰ ভৰিত নিজে থিয় দিছে, আমাক এনেকৈ সন্দেহ নকৰিব। কৈ থলো। কুল ডাউন। ইমান খং কৰিব নালাগে। আমি জাষ্ট কথাটোহে কৈছো। ঠিক আছে বাৰু, এতিয়া আপোনালোকে যাব পাৰে। আমি মাতিলে আকৌ আহিব সোধ-পোছ কৰিবলৈ। ঠিক আছে, আহিছো। যাওক। ছাৰ, মই গোটেইবোৰকে খেলি মেলি দেখিছো। কেনেকৈ ওলাম? কোনে ছোৱালীজনীক ধৰি ৰাখিছে? উলিয়াবতো লাগিবই। মোৰ এই কেছটোত যে মোৰটোৱে গৰম উঠি গৈছে। পুলিচ হয় পুলিচ। মোৰ গৰম কৰিলে নহব। কেছটো ছল্ভ কৰিব লাগিব। ইহঁতক এনেকৈ ফচাব লাগিব, কিবা এটা প্লেন বনাইহে ফচাব লাগিব। নহলে ইহঁতৰ মুখৰ পৰা কেতিয়াও সঁচা কথা নোলায়। গম পালিনে? পালো ছাৰ। আহিলা তোমালোকে? আহিলো। তাই কি কৰিছে? পানী খাওঁ বুলি কৈছিল। মুখখন খুলি দিয়াৰ লগে লগে চিঞৰি দিলে। কি? চিঞৰি দিলে? তই কি কৰি আছিলি? মই কৈছোচোন পানী খুৱাব লৈছিলো বুলি। কোনোবাই শুনিলে নেকি? নাই শুনা কোনো। লগত খোপা মাৰি দিলো। শুনিছা? তাইক আৰু ইয়াত বেছি দিন ৰাখিব নোৱাৰি। তাইক বিক্ৰী কৰি দিব লাগিব। তাকেহে, পুলিচে যেতিয়া কেছটো হাতত ল'লেই সন্দেহ কৰিবই। কাইলৈ ৰাতিলে তাইক চাপ্লাই দি দিব লাগিব। ঠিক আছে। বলকচোন এপাক চাই আহোগে। সৰু, তই বাহিৰতে থাক, কাকো সোমাবলৈ নিদিবি। হ'ব মা, তোমালোকে যোৱা, মই এইখিনিতে ৰৈ আছো। বলক। ৰচি খুলি গৈছে নেকি চাব লাগিব। বহুত চালাক নহয় তাই, মনে মনে এইবোৰ কাম কৰি থাকিব পাৰে। ব'লা। কেনে মজা পাইছ এতিয়া? চিন্তা নকৰিবি, তোক কাইলৈ বেছি দিম আমি, আৰু বহুত টকা ল'ম। আমি মালামাল হৈ যাম। তই কি বুলি ভাবিছিলি?
ইমান সহজে তোক এৰি দিম আমি? ইমান সহজে এৰি দিয়া বস্তু নহয়। ৰেডি থাক কাইলৈ যাবলৈ কাৰণে। আৰু শুন, বেছি চালাকি কৰিবলৈ ওলাবি, তেনেহলে কিন্তু ওপৰলৈ যাবিগে। কৈ থলো। আৰু চিঞৰ বাখৰ কৰি নাথাকিবি। মাকন অহ, এই আকৌ এতিয়া ঘৰলৈ কেলৈ আহিলে? সৰুৱে কি কৈছে নাজানো আৰু। তাইকতো বাহিৰতে থৈ আহিছো। বলকচোন বলক, জল্দি বলক। ব'লা ব'লা। সৰু মাৰাহঁতে ক'ত গ'ল? মা দেউতা নাই নহয়, অথনি বজাৰলৈ ওলাই গ'ল, এতিয়ালৈকে ঘৰ আহি পোৱা নাই। হয় নেকি? মাৰক কবিচোন নহলে মই আহিছিলো বুলি। হ'ব যাওক, এতিয়া যাওক যাওক। তই আকৌ এনেকৈ কথা কৈছ যে মোক খেদি দিয়া নিচিনাকৈ, কিয়? ক'তনো খেদি দিলো? মা দেউতা নাই যেতিয়া সেইকাৰণে যাবলৈহে কৈছো। মা ক। হাৰে, তহঁতচোন ঘৰতে আছ? ঘৰতে আছো। কিয়? সৰু মা দেউতা ঘৰতে আছে, তই কিয় মিছা মাতিলি মোক? কি বুলি ক'লে তাই? বোলে মা দেউতা ঘৰত নাই, বজাৰলৈ গ'ল, তেনেকৈ কৈছে মোক। সৰু তই কিয় মিছা মাতিলি? মই গমেই নাপাওঁ মা দেউতা ভিতৰত থকাটো, সেইকাৰণে ক'লো, বেয়া নাপাব। ঠিক আছে, নজনাতে কৈছ যদি ঠিকে আছে, কিন্তু জানি শুনি কৈছ যদি এইটোতে বৰ বেয়া কাম কৰিছ সৰু। মানুহক এনেকৈ ফাঁকি দিব নালাগে। হ'ব দে সৰু, তই এতিয়া যাচোন ভিতৰলৈ। মা কিবা কাৰণত আহিছিলে নেকি? শেৱালিক বিচাৰি পালিনে নাই? নাই পোৱা চবতে বিচাৰিলো, পুলিচে এতিয়ালৈকে ক'তো বিচাৰি পোৱা নাই। কোনে লৈ গ'ল বাৰু তাইক? ইমান ভাল ছোৱালীজনীৰ লগত এনেকুৱা হ'ব পাৰেনে? জানো আৰু, যোনে লৈ গৈছে তাক শাস্তি দিব লাগে, কঠোৰতম শাস্তি। তেতিয়া আৰু বেলেগক এনেকুৱা নিবলৈ সুবিধা নাপাব। চবৰে ছোৱালী আছে ন, তাকেহে সেইটোকে সুধিবলৈ আহিলো দে। ঠিক আছে যা নহলে। তামোল এখন নোখোৱালি যে আজি? আনকালে ভিতৰলৈ লৈ গৈ তামোল এখন চচোৱা, আজি নাযাচিলি যে? কিনো যাচিম, ঘৰত যিহে দুখ হৈ আছে, তামোল চামোল খাবলৈ মনে নোযোৱা হ'ল। বেয়া চেয়া নাপাবি। হ'ব দে তেতিয়াহ'লে যাওঁ মই। হ'ব। বাপৰে বাপ, বৰ আঁকোৱা পকোৱা কথাবোৰ সুধিও। নাই আজি ৰাতিয়ে পঠিয়াই দিব লাগিব, নহলে মানুহৰ আমাৰ ওপৰত সন্দেহ হৈ যাব যে তাইক আমি ৰাখিছো বুলি। মা মই পাগল হৈ যাম এতিয়া। কোনে লৈ গ'ল তাইক? এতিয়ালৈকে পুলিচে বিচাৰি পোৱা নাই। ৰচোন অধৈৰ্য নহবি, কিবা এটা উপায় নিশ্চয় ওলাব। ক'ৰ পৰা উপায় ওলাব? তাইক যদি কোনোবাই কিডনেপ কৰি লৈ গৈছে তেনেহলে আমালৈ ফোন কৰক না, টকা দিম নহয় আমি। তো ফোন চোন একো কৰা নাই। শেৱালি মাকহঁতকো সোধপোছ কৰিছিলে থানাত। তাকেও সিহঁতেও বহুত দুখত আছে। বৌ ছোৱালী ক, এইটো সময়ত আহিলি যে? ডাঙৰ কথা এটা কাৰণে আহিছিলো। বহি আছো। শেৱালি কিবা খবৰ পাইছেনে? নাই পোৱা এতিয়ালৈকে, পুলিচেও বিচাৰি পোৱা নাই। কোনে লৈ গ'ল ক'ত লৈ গ'ল নাজানো আৰু। ছোৱালীজনী কাৰ মুখ লাগিলে? ইমান দিনৰ পৰা ইয়াতে থাকিলে একো নহল, এতিয়া কোনে বাৰু তাইক লৈ যাব পাৰে? কথা এটা কওঁ, বেয়া নাপাব, আপোনালোকে শেৱালিহঁতৰ ঘৰত গৈ এবাৰ চেক কৰি চাব পাৰে। কি কথা কৈছ তই এইবোৰ? বৌ সঁচাই কৈছো, আজি মই সিহঁতৰ ঘৰত যাওঁতে কথাবোৰ অলপ খেলি মেলি পাইছো। যিগৰাকী মানুহে মোক তামোল খাবলৈ ভিতৰলৈকে মাতি লৈ যায়, আজি মোক তামোল খাবলৈ নামাতিলে। সিহঁত দুখত আছে এতিয়া, সেইকাৰণে নামাতিলে চাগে। ইয়াত আকৌ সন্দেহ কৰিবলৈকে কি কথা আছে? নহয় বৌ, সিহঁতৰ সৰু ছোৱালীজনী মাক দেউতাকে ভিতৰতে সোমাই আছে, কিন্তু ডাইৰেক্ট নাই বুলি কৈ দিছে। বজাৰলৈ গ'ল বুলি কৈছে। কিয় মিছা মাতিছে? নিশ্চয় কিবা ৰহস্য আছে, সিহঁতে কিবা এটা লুকুৱাই আছে। তই সঁচাই কৈছনে? বৌ, মই আকৌ কেলে মিছা কথা ক'ম? শেৱালি মোৰ ঘৰতে পথাৰ কাম কৰিছিল, তাই বহুত ভাল ছোৱালী। তাই হৈ মই কথাবোৰ কৈ দিছো। আপোনালোকে নহলে পুলিচকে কথাবোৰ জনাওক। আজিয়ে আপোনালোকে যাওক তালে, নহলে বহুত দেৰি হৈ যাব পাৰে। কথাটো যদি সঁচা হয় তেনেহলে কাকো সোধাই নিৰো, চবকে ধুই পেলাম। মা ব'লা এতিয়া থানাত গৈ কৈ থৈ আহোগে। আমি গ'লেতো আমাক ভিতৰত সোমাবই নিদিব, সেইকাৰণে সিহঁতৰ ওপৰত নজৰ ৰাখিব লাগিব আমি। ঠিক আছে, হ'ব দে, তই এতিয়া যা, আমি নহলে থানাৰ পৰা আহোগে। হ'ব দিয়ক, আহিছো। কিবা খবৰ পালে জনাব। হ'ব বাৰু। তোমালোক, মইতো মাতা নাই ইয়ালে, আৰু মই কৈছিলোচোন কিবা খবৰ পালে নিশ্চয় জনাম। আমি খবৰ এটা দিবলৈ আহিছো। তাইক বিচাৰি পালা নেকি? তেনেকুৱাই। আপুনি কাম এটা কৰিব। কোৱাচোন। শেৱালি মাক দেউতাকৰ ওপৰত সন্দেহ হৈছে, শেৱালিক সিহঁতে কিবা কৰিলে, কিন্তু তুমি ইমান ডাঠি দি কেনেকৈ ক'ব পাৰিলা? সিহঁতৰ ঘৰলৈ যোন মানুহ যায় সিহঁতক কিয় ভিতৰত সোমাব নিদিয়ে? আৰু সৰু ছোৱালীজনীয়ে কিয় মিছা মাতে ঘৰত কোনো নাই বুলি? কি হয় ছাৰ, গাঁৱৰ মানুহে আমাক কৈছে। ঠিক আছে তেতিয়াহ'লে মই আজিয়ে মোৰ টিম লৈ সিহঁতৰ ঘৰত নজৰ ৰাখিম। থেংক ইউ ছাৰ, আহিছো, যোৱা। আচ্ছা, তেতিয়াহ'লে এই মাহীমাক আৰু নিজৰ দেউতাকেই এই কামটো কৰিছে। সিদিনাই সন্দেহ হৈছিল, যিদিনাই সিহঁতে মোৰ লগত কাজিয়া কৰিবলৈ লৈছিল। কথাটো কওঁতে সিহঁতৰ মানে গাত লাগিছিল। আজি দি আছো। গাড়ী ৰেডি হৈ আছে। মাল পালে নহয় আপোনালোকে? পালো। ঠিক আছে তেতিয়াহ'লে ছোৱালী লওঁ আৰু আমি যাওঁ। ইয়াত ইমান দেৰি কৰি থাকিব নোৱাৰি, গাঁৱৰ পৰা ওলাই যাব লাগিব নহয়, নহলে মানুহে সন্দেহ কৰিব। ঠিক আছে, লৈ যোৱা। ইউ আৰ আণ্ডাৰ এৰেষ্ট। পুলিচ? ছোৱালীজনী এৰি দে বুলি কৈছো, এৰি দে, নহলে কথা দিগদাৰ হ'ব। এৰি দিলো ছাৰ।
কিন্তু আপুনি কেনেকৈ গম পালে? আমি ক'লো। ধন চি, আপোনাৰ অলপো লাজ লগা নাই এনেকুৱা এটা কাম কৰিবলৈ কাৰণে? আপুনি নিজৰ ছোৱালী হোৱা হয় সেনেকৈ বিক্ৰী কৰি দিলে হয়নে বেলেগক কেইটামান টকাৰ কাৰণে? তাই কি কৰিছিল আপোনালোকক? তাইতো আমাৰ ঘৰত শান্তিয়ে আছিল। তেনেহলে আপোনালোকে এইটো কাম কিয় কৰিলে? মোৰ গাত একো ভুল নাই দেই। মোক টকা দিছে কাৰণে মই কৈছো। তোৰ গাত ভুল আছে নে নাই এইবোৰ সকলো থানাত কবি। ছাৰ, ইয়াক লৈ যাওক আৰু এখেত লোকক অলপ দেৰিকৈ নিব। মোৰ দুটামান কথা পাতিবলগীয়া আছে। ঠিক আছে। ঐ বল। শেৱালি, তই ঠিকে আছ নহয়? আছো। এই পাখণ্ডবোৰে তোক কি কৰি পেলালে? মই ভাবিছিলো আমাৰ কথা ঘৰত কম, তই আহিলে, কিন্তু তই নাহিলি অ শেৱালি। তোক বহুত বিচাৰিলো, ক'তো নাপালো। ধনদা নাকান্দিবা, মই ঠিকে আছো। মা, শেৱালিক ধৰা। মা, বা গ'লনে? ধনদা তইও মিলি আছ। নিমিলিবিনো কিয়? একে তেজ যে। আপোনাৰ কথাটো বাদেই দিছো, কিন্তু নিজৰ দেউতাক হৈ আপুনি নিজৰ ছোৱালীজনীক কিয় এনেকুৱা কৰিলে কওকচোন? কেইটামান টকাৰ কাৰণে নহয় জানো? কাৰণ আপোনালোকৰ হিংসা লাগিছিল শেৱালি টকা ঘটি আমাৰ ঘৰত দিয়াৰ কাৰণে, নহয় জানো? কিন্তু ইমান এটা জঘন্য কাম কৰিব বুলি মই কেতিয়াও ভবা নাছিলো। মই আপোনালোকক বিশ্বাস কৰি লৈছিলো। শেষত কি কৰিলে আপোনালোকে? এয়া কৰিলে। নাপায় নাপায় এনেকৈ নিৰ্দোষী ছোৱালী এজনীক ইমান শাস্তি দিবলৈ কাৰণে। আজি আমি গাঁৱৰ মানুহৰ লগত ভাল কাৰণে আমাৰ কথাষাৰ কবলৈ গ'ল, আৰু যদি নকলে হয় তেনেহলে চাগে আমি শেৱালিক কেতিয়াও লগেই নাপালো হয়। তাইক মই বহুত ভাল পাওঁ আৰু আমি অতি সোনকালে বিয়া পাতিম। এইটো কথা আমি আপোনালোককো জনালো হয়, কিন্তু কি কৰিব, এতিয়াতো আপোনালোকে জেলতে থাকিব লাগিব, কাৰণ যি কৰিলে সেয়া কেতিয়াও ক্ষমাযোগ্য নহয়। ধন, সঁচাকৈ আমাৰ ভুল হৈ গলো, এবাৰলৈ ক্ষমা কৰি দিয়ে না। ক্ষমা? আৰু এবাৰলে? এবাৰ সাপে খুটিলে কেঁচুলৈ ভয়, আৰু আপোনালোকক বিশ্বাস কৰিব নোৱাৰো। যাওক, আপোনালোকৰ জেগা জেলতে আছে। পুলিচ, লৈ যাওক সিহঁতক। বলক বলক, নিজে নিজে বলক, নহলে আমি লৈ গলে চোচৰাই লৈ যাম। ঠিক আছে। শেৱালি, বল, তোক হস্পিটেলত লৈ যাওঁ। সিহঁতে বা তোক কিমান দিন খাবলৈ দিয়া নাই? মোক প্ৰথমে পানী অকণ খুৱাই দিয়া, বৰ পানী পিয়া ধৰিছে। ধনদা নাকান্দিবা, মই জীয়াই আছো, মৰা নাই নহয়। মৰা নাম কেতিয়াও নলবি। মই থকালৈকে তোক একো হবলৈ নিদিওঁ শেৱালি। তই পানী খাবি নহয়? বল, পানী খাবি, আৰু তোক যি খাওঁ তাকে বনাই দিম মই। ঠিক আছে। ল, পানী খা। কি খাবি ক? এতিয়া একো নাখাওঁ, খাবলৈ মন যোৱা নাই, পিছত খাম। ধনদা, তুমি মোক বহুত মিছ কৰি আছিলা ন? বহুত অ শেৱালি, মই তোক বিচাৰিও গৈছিলো, কিন্তু স্কুল বন্ধ। চকীদাৰজনক সুধিলো, নাজানো বুলি কলে। তোৰ বোলে গাটো বেয়া আছিল, সেইকাৰণে তই বোলে সোনকালে গুচি আহিলি। সোনকালে গুচি আহিছিলো, কিন্তু ৰাস্তাত কি হ'ল মই একো গম নাপালো। চকু মেলি দেখো মই ঘৰত আছো, মোৰ মুখখন বন্ধা হৈ আছে, হাত ভৰি সকলো বান্ধি থৈছে। মোক একো এটা খাবলৈ দিয়া নাই ধনদা। মোৰ এইটো দেখি বেছি বেয়া লাগিলে। যেতিয়া মই নিজৰ দেউতাক দেখিলো মাহীমাই অত্যাচাৰ কৰা হয় মোৰ ইমান দুখ নালাগিল হয়, কিন্তু দেউতায়ো। হ'ব দে পাগলী, তই এনেকৈ নাকান্দিবিচোন। তই কান্দিলে মোৰো দুখ লাগি আহে। চকু পানীখিনি মুচি ল, মই আছো তোৰ লগত, মা আছে, আমি আছো নহয়। ধনদা, মই জীয়াই থকা আশা বাদেই দিছিলো। চুপ, মনে মনে থাক। এনেকুৱা কথা দুনাই নকবি। মই তোক একো হবলৈ নিদিওঁ। আমাৰ ভাল পোৱাৰ পাতনিখন মেলিছিলহে, এতিয়া শেষ কৰি দিব নোৱাৰো। তই অলপ শুচোন, মই তোৰ কাৰণে ঔষধ কেইটামান লৈ আনোগে, শক্তি পোৱা। তই মানুহজনীও বহুত দুৰ্বল হৈ গলি। ঠিক আছে ধনদা। এনেকৈ ধন আৰু শেৱালীৰ বিয়া হল। সিহঁত এতিয়া বহুত সুখী, আৰু ইফালে শেৱালীৰ মাক, দেউতাক আৰু ভনীয়েক সকলো জেলত। শেৱালি, শেৱালি, কেলে চিঞৰি আছা? মই এতিয়া মোৰ নিজৰ ৱাইফকো মাতিবলৈ নোৱাৰিম নেকি? কোৱা, কি কাম আছিল? নাই একো কাম। তেনেহলে কিয় মাতি আছা? মই মাৰ লগত পাকঘৰত লাগি আছো নহয়। হয় নেকি? আৰু মোক টাইম কোনে দিব? নাজানো। কিয় নাজানিবি? সেইটো তই দিব লাগিব। তই মোৰ ৱাইফ হয়। কথা হ'ল, বিয়া হোৱা ইমান দিন হ'ল, এতিয়া এইবোৰ ৰোমেঞ্চ বাদ দিয়া, কাম কৰোগে মই। হ'ব দিয়া। চানডে দিনাহে ঘৰত থাকো, সেইদিনা মাক কামত সহায় কৰি দিওঁ আৰু বাকী কেইদিনটো স্কুলতে থাকো, স্কুলৰ পৰা আহি শুওঁ, তেনেকৈ দিনবোৰ যায়গে। তাকেই ভাল লাগিল, তুমি যে মাক বুজি পোৱা। কিয়নো নাপাম? নিজৰ মা নাই যেতিয়া এইজনী মোৰ এতিয়া নিজৰ মা। মই মাক কেতিয়াও শাহুৰ নিচিনা নাভাবো। ঠিকে আছে। আজি এইটো লাষ্ট পাৰ্ট। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, আৰু লগ পাম নেক্সট ভিডিঅ'ত।
উম